ফেচবুকত বৰ্তমান বহুত ডাঙৰ ডাঙৰ আপডেটবিলাক দি আছে। সেই আপডেটবিলাক ভিতৰত বৰ্তমান যি আপডেট দিছে ধৰক আপোনাৰ ভিডিঅ'বিলাক যিমান দীঘল ভিডিঅ'ই নহওক 3 মিনিটৰ পৰা যিমান 10 মিনিট 5 মিনিট 15 মিনিট যিমান দীঘল ভিডিঅ' নহওক আপোনাৰ এটা বৰ্তমান ৰিলছৰ ছেকশ্যনত যাব, মানে শ্বৰ্ট ভিডিঅ'ত যাব, মানে শ্বৰ্টত দেখা দিব। তো আপোনালোকে গম পাইছে ফেচবুকত এতিয়া এটা লং ভিডিঅ' চালে তাতে এটা শ্বৰ্ট ভিডিঅ' দেখিব বা ৰিলছও দেখিব, নহয় জানো? সেইটো তাতে আহি গৈছে আৰু ছেকশ্যনটো নাইকিয়া কৰিছে, মানে ভিডিঅ' যিটো ছেকশ্যন সেই ভিডিঅ' ছেকশ্যনটো নাইকিয়া কৰি দিছে। আৰু লগতে আকৌ এটা কিছুমান আপডেট দি আছে ধৰক আপোনাৰ যদি ফেচবুকত আমি অল ৱৰ্ল্ডতে দেখা পাব, অল ৱৰ্ল্ডতে আপোনাৰ ভিডিঅ' মানে পপুলাৰ কৰিব পাৰে বা ভাইৰেল কৰিব পাৰে। ধৰক কথা এটা হ'ল এতিয়া আপোনাৰ ভিডিঅ'টো অল ৱৰ্ল্ডত কেনেকৈ দেখাব, তাত মানে মেটাই এটা ট্ৰেন্সলেট দিছে, AI ট্ৰেন্সলেট। সেই AI ট্ৰেন্সলেট বুলি পেলাই এটা অপশ্যন দিছে। সেই অপশ্যনটোত যদি আপোনালোকে অফ কৰে বা অন কৰে তেতিয়া সেই অন কৰিলে আপোনাৰ গোটেই পৃথিৱীতে আপোনাৰ ভিডিঅ' দেখা পোৱা যাব। মানে বৰ্তমান এতিয়া টেষ্টিং মোডত আছে, বেটা টেষ্টিং মোডত আছে, কিন্তু এতিয়া বৰ্তমান ইংলিছ আৰু স্পেনিছ ভাষাত ট্ৰেন্সলেট হৈছে। আপোনাৰ লং ভিডিঅ'ত হোৱা নাই, কিন্তু 3 মিনিটৰ ওপৰৰ ভিডিঅ' হ'লে ফেচবুকত AI যিটো ট্ৰেন্সলেট দিছে, ভইচ ট্ৰেন্সলেট দিছে, সেইটো বৰ্তমান হোৱা নাই, কিন্তু আগলৈ হ'ব। এতিয়া বৰ্তমান টেষ্টিং মোডত আছে। গতিকে কিমান নতুন নতুন আপডেট দি থাকি আছে, আৰু এনেকুৱা নতুন নতুন আপডেট জানিব হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়াহে আপোনালোকৰ এনেকুৱা টিপছ আৰু ইনফৰ্মেশ্যনৰ বিষয়ে গম পাব। নমস্কাৰ, ধন্যবাদ, জয় অসম।